নমস্কাৰ ৰাইজ, এই যে গাহৰিটো যে মোৰ জগিছিলে যোৱা মাহৰ 25 তাৰিখে জগিছিলে। এতিয়া প্ৰায় এমাহে ওভাৰ হ'ল, কিন্তু পোৱালিকেইটা এতিয়াও মানে গাখীৰে খাই আছে, দানা খোৱা হোৱাই নাই চাগে। আৰু লাহে লাহে খাব আৰু এতিয়া দানা মানে মাকে খাব ধৰিলে। এতিয়া মাজে মাজে অকণমান খোৱাৰ চেষ্টা কৰে দুই এটাই। এনেইতো মোৰ আগৰ গাহৰিবোৰৰ মোটামুটি 15 দিন 20 দিনৰ পৰাই পোৱালিবোৰে দানা খোৱা ষ্টাৰ্ট কৰিছিল, কিন্তু এইজনী মাকজনীৰ অকণমান গাখীৰটো বেছি আছে, যাৰ বাবে মানে পোৱালিবোৰে গাখীৰটো খাব পাই আছে। তাৰ বাবে সিহঁতে মানে দানাটো ধৰা নাই এতিয়াও ভালকৈ। পোৱালিকেইটা মই কৈছিলোঁ নহয় আপোনালোকক যে বেজী দিছে, কিন্তু মানুহজনে গাহৰিৰ পৰা ছাৰ্ভিচো কৰাইছিলে। লোকেল হয়নে F1 হয় সেইটো মই আপোনালোকক জনাম বুলি কৈছিলোঁ। এইকেইটা পোৱালিকেইটা লোকেল হৈছে, মানে দাদাজনে বেজী দিছিলে যদিও বেজীত কাম কৰা নাই। সিহঁতৰ যিটো বুঢ়া গাহৰিৰ পৰা ছাৰ্ভিচ কৰাইছিল সেইটোতে কাম কৰিছে। এতিয়া পোৱালিকেইটা লোকেল হৈছে, কিন্তু ধুনীয়া হৈছে পোৱালিকেইটা। এতিয়াও মানে সিহঁতে দানা খোৱা ষ্টাৰ্ট কৰা নাই, কিন্তু মানে সিহঁতৰ স্বাস্থ্যটো মোটামুটি দানা খোৱা পোৱালি বজাৰত যেনেকুৱা ধৰণৰ পোৱালি ওলায় তেনেকুৱা চাইজ হৈ গৈছে। পোৱালি জন্ম পাইছিলে মাকজনীৰ 9টা জন্ম পালে, এটা জন্মতে মৃত্যু হোৱা পোৱালি আছিল, আৰু বাকী 8টা পোৱালি আছিল। 8টা পোৱালিৰ এটা পোৱালিৰ 2 দিন পিছত ঢুকাইছে। মানে আমাৰ ইয়াতে ওচৰতে ফাংচন আছিল, সেইদিনা মই লাইটটো দিব পাহৰি গৈছিলোঁ। প্ৰথমতে লাইট দিব লাগে, গোটেই মাকজনীয়ে হয়তো শুৱতে হয়তো পোৱালিটোৰ ওপৰত শুই দিলে, তেনেকুৱাও হ'ব পাৰে। নাইবা দিনৰ পৰাই পোৱালিটোৱে অকণমান মানে দুৰ্বল অনুভৱ কৰি আছিল, মই সেইদিনা লক্ষ্য কৰিছিলোঁ। হয়তো সেইকাৰণেও কিবা ভিতৰুৱা বেমাৰ হৈ পেলাইও মৃত্যু হ'ব পাৰে। এতিয়া 7টা পোৱালি আছে, 7টা পোৱালিৰ মতা চাগে 5টা আছে আৰু মাইকী 2টা। আৰু পোৱালিকেইটা ধুনীয়া হৈছে, এতিয়াও দানা খোৱা হোৱাই নাই, আৰু মোটামুটি 10-15 দিনমান পিছত হয়তো বিক্ৰী কৰিব পৰা হ'ব। যদি কোনোবাই পোৱালি কিনিম বুলি ভাবি আছে, মোৰ লগত যোগাযোগ কৰিব। পোৱালিকেইটা মই গোটেইকেইটা বিক্ৰী কৰিম, ইয়াৰে পোৱালি এটাও নাৰাখোঁ, কাৰণ বৰ্তমান মোৰ গঁৰালৰ বহুত অসুবিধা হৈ আছে। গতিকে বিক্ৰী কৰিম পোৱালি গোটেইকেইটা। মাকজনী ফাৰ্ষ্ট পোৱালি দিছে এইবাৰ, গতিকে সিমান ডাঙৰ নহয় মাকজনী, কিন্তু পোৱালিকেইটা ভাল হ'ব, কাৰণ পোৱালিকেইটাই এতিয়াও মানে গাখীৰে খাই আছে, দানা খোৱা হোৱাই নাই। এনেই অলপ খোৱাৰ চেষ্টা কৰে। আৰু গোটেইকেইটা পোৱালি সমান চাইজ হৈ থকা নাই, দুটা মানে অলপ বেছিকৈ খাব পাই চাগে। সেইকেইটা 4টামান অকণমান ডাঙৰ হৈছে, বাকী 3টা অকণমান সৰু চাইজ হৈ আছে। সিহঁতে দানাত ধৰিলে আহি যাব সিহঁতো, আৰু এই 4টা আগতীয়াকৈ বিক্ৰী কৰি দিলে সেইকেইটা ডাঙৰ হৈ যাব। বাৰু যি নহওক, এতিয়া পোৱালিকেইটা বিক্ৰী কৰিম। কোনোবাক লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰিলে হৈ যাব, আৰু যদি ফোন কৰে মই দামটো জনাই দিম আপোনালোকক। ফোন বা মেছেজ কৰিলে হ'ল, মই আপোনালোকৰ স্ক্ৰীণত নম্বৰটো দি দিছোঁ। চাই লওক পোৱালিকেইটা, লোকেল যদিও ধুনীয়া চাইজ হৈছে। বিক্ৰী কৰিব পৰা হোৱা নাই যদিও 10-15 দিন পাছত বিক্ৰী কৰিব পৰা হৈ যাব। আৰু আচলতে আমি যদি গাহৰি পালন কৰোঁ, তেতিয়াহ'লে এইটো সময়ত পোৱালি সোমালে আমাৰ ধুনীয়া আমি এটা ছিজন পাওঁ বিক্ৰী কৰিবলৈ, বিশেষকৈ খাচী গাহৰিৰ ক্ষেত্ৰত। যেতিয়া জানুৱাৰী, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী বা নৱেম্বৰ এইকেইটা মাহত গাহৰিৰ মাংসৰ দামটো অলপ বেছি থাকে। গতিকে এই বৰ্তমান সময়ত যদি আমি পোৱালি সোমাই দিওঁ, তেতিয়াহ'লে সেইটো ছিজনলৈ ধুনীয়াকৈ বিক্ৰী কৰিব পৰা হৈ যায়। আৰু এই দুটা মোৰ প্ৰেগনেণ্ট গাহৰি আছে, এইকেইটাও আৰু হয়তো 10 দিনমান লাগিব চাগে, 10-15 দিনমান লাগিব। গাখীৰটো এতিয়াও ভালকৈ নমা নাই, নামিব, মই মেডিচিন খুৱাই আছোঁ। এইকেইটাই দ্বিতীয়বাৰৰ বাবে পোৱালি দিব। 2টা চাগে একেদিনাই বা এদিন আগপিছকৈ হয়তো পোৱালি হ'ব, কাৰণ ছাৰ্ভিচ কৰাওঁতেও মই তেনেকুৱাকৈ কৰিছিলোঁ। বাৰু যি নহওক, আপোনালোকক মই আজি ভিডিঅ'টো বনাইছিলোঁ। আচলতে আমি গাহৰি যদি পালন কৰোঁ, কোনটো ছিজনত আমি একচুৱেলি বেছিকৈ লাভ পোৱাৰ আশা থাকে। যদি আমি মোটামুটি মে', জুন এই 2টা মাহত যদি আমি গাহৰিৰ পোৱালি আনি পেলাই ফাৰ্মত পালন কৰোঁ, তেতিয়াহ'লে সিহঁতক ধুনীয়াকৈ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এইকেইটা মাহত ধুনীয়াকৈ বিক্ৰী কৰিব পৰা হৈ যায়। আৰু সেইকেইটা মাহত গাহৰিৰ মাংসৰ দামটো বেছি থাকে। গতিকে যিয়ে মাংসৰ বাবে গাহৰি পালন কৰিছে, গতিকে তেখেতসকলে এইটো ছিজনত গাহৰি পালন কৰিলে, মানে গাহৰি পোৱালি আনি পুহিলে লাভটো অলপ বেছি হয়।
আৰু এইটো সময়ত নাজানো কিহৰ কাৰণে বজাৰতো পোৱালিবোৰৰ দাম বহুত কম থাকে। বৰ্তমানো গাহৰিৰ বজাৰত পোৱালিবোৰৰ দাম বহুত কম। এতিয়া কিহৰ কাৰণে সেইটো গম নাপাওঁ। আৰু এইটো ছিজনতে আচলতে পোৱালি সোমাব লাগে আৰু এইটো ছিজনতে ধুনীয়াকৈ কম দামত পোৱালি পোৱা যায়। গতিকে সেইটো চাইডেদিও লাভ হয়, পোৱালিটোও আমি কমত পাওঁ আৰু এইফালে সেইটোৰ মানে যিটো হেৰি আৰু লাভ, যিটো ছিজন আমি বিক্ৰী কৰাৰ কাৰণে সেই ছিজনটো আমাৰ ধুনীয়াকৈ আহি যায়, সেই ছিজনটোও পাওঁ। তথাপি মানে পোৱালিৰ দামটো মাৰ্কেটত এইটো ছিজনত কম থাকে। বাৰু যি নহওক, যিসকলে মানে পালন কৰিম বুলি ভাবি আছে গাহৰি বা আগৰ পৰাই পালন কৰি আছে, পোৱালি চাইছে, বজাৰৰ পোৱালি পাৰিলে বজাৰত পোৱালি কিনিব নালাগে। কাৰণ বজাৰৰ পোৱালিত বেছিভাগ মানে বেমাৰ থকাৰ চান্স থাকে। আমাৰ ওচৰৰে এজন দাদা এজনে গাহৰি পালন কৰিছিল, বজাৰৰ পৰা পোৱালি আনিছিল। প্ৰথমবাৰৰ বাবে পালন কৰিছিল। মই বাৰ বাৰ কৈছিলোঁ যে বজাৰৰ পোৱালি নানিবা, বজাৰৰ পোৱালিত কেতিয়াবা বেমাৰ আজাৰ থাকি যায়, গতিকে পাৰিলে ঘৰুৱা মানুহৰ পৰা আনা। তথাপি দাদাজনে মোৰ কথা হয়তো মানে মানি ল'ব টান পালে। বজাৰত যিহেতু অলপ কমতো পায়, সেইকাৰণে বজাৰৰ পৰা আনিলে। তাৰপাছত পোৱালি কিনি আনিছিল 7টা আৰু ঘৰ আহি পোৱাৰ এদিন পিছত সেইদিনাই তাৰে 2টা পোৱালি মৰি থাকিল। মানে 7টা পোৱালিৰ 5টা থাকিল। গতিকে দামটো হয়তো 500-1000 টকা আপুনি বজাৰত কমত পালে বা 1500 টকা কমত পালে। কিন্তু যদি আপোনাৰ 1 বা 2টা পোৱালি তাৰে ঢুকাই থাকে 7টা পোৱালিৰ, তেতিয়াহ'লে আপোনাৰ সেইখিনি টকা দেখোন তেনেকৈ এক্সট্ৰাকৈ গুচিয়ে গ'ল। গতিকে আৰু 1 বা 2টা আনিলে যদি সেই 1 বা 2টা দুয়োটাই ঢুকাই থাকে, তেতিয়াতো আৰু সম্পূৰ্ণ লছ হৈ গ'ল। গতিকে সেইকাৰণে বজাৰৰ পোৱালি পাৰিলে আপোনালোকে কিনাৰ চেষ্টাটো নকৰিব, পাৰিলে ঘৰুৱা মানুহৰ পৰা কিনাৰ চেষ্টা কৰিব। থাকে বজাৰতো আপোনালোকৰ ভাল পোৱালি পাব, কিন্তু কি ঠিক যদি বেয়াটো আপোনাৰ হাতত পৰি যায়, তাৰ বাবে কৈছোঁ। আৰু যি নহওক, আজি সেইটো ভিডিঅ'টো মই এইটো কাৰণতে বনাইছিলোঁ, বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো। আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু কমেণ্ট বক্সত এটা কমেণ্ট কৰিব, কেনেকুৱা পালে ভিডিঅ'বোৰ চাই মোৰ। ঠিক আছে, আজি ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।